আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? যে দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি থাৰ। যে দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমি হ'ল থাৰ। এতিয়া আহিছোঁ আজিৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে গান্ধী মণ্ডপ কোনখন পাহাৰৰ শিখৰত অৱস্থিত? যে গান্ধী মণ্ডপ কোনখন পাহাৰৰ শিখৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি শৰণীয়া পাহাৰ। গান্ধী মণ্ডপ শৰণীয়া পাহাৰৰ শিখৰত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কাক ভাৰতৰ বিছমাৰ্ক বুলি কোৱা হয়? যে তলত দিয়া কাক ভাৰতৰ বিছমাৰ্ক বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ চৰ্দাৰ বল্লভভাই পেটেল। যে চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ বিছমাৰ্ক বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমীয়া চলচ্চিত্ৰ ডক্টৰ বেজবৰুৱা কোনে পৰিচালনা কৰিছিল? যে অসমীয়া চলচ্চিত্ৰ ডক্টৰ বেজবৰুৱা কোনে পৰিচালনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ব্ৰজেন বৰুৱা। যে ব্ৰজেন বৰুৱাই অসমীয়া চলচ্চিত্ৰ ডক্টৰ বেজবৰুৱা পৰিচালনা কৰিছিল। এতিয়া আহিছোঁ আজিৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমীয়া চলচ্চিত্ৰ ডক্টৰ বেজবৰুৱা 2 কোনে পৰিচালনা কৰিছিল? যে ডক্টৰ বেজবৰুৱা 2 কোনে পৰিচালনা কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ নিপন গোস্বামী। এতিয়া আহিছোঁ আজিৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে আন্তৰ্জাতিক মুদ্ৰানিধিৰ সদৰ কাৰ্যালয় ক'ত অৱস্থিত? যে আন্তৰ্জাতিক মুদ্ৰানিধিৰ সদৰ কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৱাশ্বিংটন ডিচি। এতিয়া আহিছোঁ আজিৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে মুমুগাঁও বন্দৰ কোনখন ৰাজ্যত অৱস্থিত? যে মুমুগাঁও বন্দৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি গোৱা। এতিয়া আহিছোঁ আজিৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে নল সৰোবৰ অভয়াৰণ্য ক'ত অৱস্থিত? যে নল সৰোবৰ অভয়াৰণ্য ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি গুজৰাট। যে নল সৰোবৰ অভয়াৰণ্য গুজৰাটত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 9 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে টোকলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? যে টোকলাই চাহ গৱেষণা কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 1911। যে টোকলাই চাহ গৱেষণা কেন্দ্ৰ 1911 চনত স্থাপন কৰা হৈছিল। এতিয়া আহিছোঁ আজিৰ 10 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসম সমবায় এপেক্স বেংক কেতিয়া স্থাপন কৰা হৈছিল? যে অসম সমবায় এপেক্স বেংক কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 1948 চনত। যে 1948 চনত অসম সমবায় এপেক্স বেংক স্থাপন কৰা হৈছিল। এতিয়া আহিছোঁ আজিৰ 11 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে নিউজিলেণ্ডৰ ৰাজধানী কি? যে নিউজিলেণ্ডৰ ৰাজধানী কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ৱেলিংটন। যে নিউজিলেণ্ডৰ ৰাজধানী হ'ল ৱেলিংটন। এতিয়া আহিছোঁ আজিৰ 12 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে পোংগল উৎসৱ নিম্নলিখিত মাহত উদযাপন কৰা হয়। যে পোংগল উৎসৱটো কোনটো মাহত উদযাপন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ জানুৱাৰী। যে পোংগল উৎসৱ জানুৱাৰী মাহত উদযাপন কৰা হয়। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে মেহেৰগড়ৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? যে মেহেৰগড়ৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ চন্দ্ৰকান্ত সিং আৰু বাৰ্মিজ। যে মেহেৰগড়ৰ যুদ্ধ চন্দ্ৰকান্ত সিং আৰু বাৰ্মিজসকলৰ মাজত হৈছিল। এতিয়া আহিছোঁ আজিৰ 14 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোনজন আহোম ৰজাই ভোমোৰাগুৰি আলি নিৰ্মাণ কৰিছিল? যে ভোমোৰাগুৰি আলি কোনজন ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি জয়ধ্বজ সিংহ। যে জয়ধ্বজ সিংহই ভোমোৰাগুৰি আলি নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ আজিৰ 15 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বিখ্যাত কইনা বান্ধ ক'ত অৱস্থিত? যে কইনা বান্ধ ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মহাৰাষ্ট্ৰ। যে বিখ্যাত কইনা বান্ধ মহাৰাষ্ট্ৰত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোন ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰাজা ৰামমোহন ৰায়। যে ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল।
এতিয়াই চোৱা আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ডিস্কভাৰী অফ আছাম নামৰ কিতাপখন কোনে লিখিছিল? দ্য ডিস্কভাৰী অফ আছাম নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, সতীশ চন্দ্ৰ কাকতি। সতীশ চন্দ্ৰ কাকতিয়ে ডিস্কভাৰী অফ আছাম নামৰ কিতাপখন লিখিছিল। এতিয়াই চোৱা আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে জ্যোতি চিত্ৰবন কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 1961 চনত। 1961 চনত জ্যোতি চিত্ৰবন প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়াই চোৱা আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে নেপালত পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ জনপ্ৰিয় নাম কি? যে নেপালত মাউণ্ট এভাৰেষ্টৰ জনপ্ৰিয় নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, সাগৰমাথা। যে নেপালত মাউণ্ট এভাৰেষ্টৰ জনপ্ৰিয় নাম হ'ল সাগৰমাথা। এতিয়াই চোৱা আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে কাৰ্য আৰু শক্তিৰ একক কি? যে কাৰ্য আৰু শক্তিৰ একক কি? ইয়াত অপশ্যনত দিছে জুল, কেলভিন, ওম, এম্পিয়াৰ। ইয়াৰ কাৰেক্ট অপশ্যনটো আপোনালোকে কমেণ্টত জনাব। আজিৰ এই ভিডিঅ'টোত টোটেল 20টা কুৱেশ্যন আলোচনা কৰা হ'ল। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। আৰু ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।